মোৰ লগত অখিল গগৈ ভালেই সপ্তাহত অখিল গগৈয়ে কেতিয়াবা মাহত দুদিন কেতিয়াবা সপ্তাহত দুদিন কেতিয়াবা ৰাতিপুৱা গধূলি মোৰ লগত তেওঁ টেলিফোনতে কথা পাতি থাকে সুমা বাবাক এইবাৰ আমি হৰুৱাব লাগে প্ৰিয়ংকা গান্ধী কি হৈছিল কাবাৰ বিয়া খাব কি আহিছিল নাজানো ময়ো গমে আজি আপোনালোকে কওঁতে গম পাইছো তেওঁ আহিছিল এইকেইদিনত আহিছিল বিয়া পাতাই দিম আকৌ বিয়া নাপাতা ল'ৰা কিবা দি দিলে সি বিয়া নাপাতাকৈ থাকি যাব অখিল গগৈটো বিধানসভা আটাইতকৈ ডাঙৰ কাৰ্টুন আমাৰ যেতিয়া মন টন বেয়া লাগে মই পীযুষক পঠাই দিওঁ এই অখিলক কিবা এটা ক'ব দিছো ভাল লাগে আজিকালি মই ৰাতি ফেচবুকটো চাওঁ অখিল গগৈ হ'ল এটা ডাঙৰ এণ্টাৰটেইনাৰ এনেকে ফেচবুক চলি থাকিবা এই জহনি এনেকে গালি কেনেকুৱা ভাল লাগে চাই কেতিয়াবা হাই কৰি হাঁহি দিব কেতিয়াবা গহীনত কথা কব অখিল গগৈ আৰু কাৰ্টুন বাচ্চা ল'ৰাই কান্দিলেও অখিল গগৈ ফেচবুক লাইভ দেখুৱাই দিব লাগে কান্দা বন্ধ হৈ যাব অখিল গগৈ শিৱসাগৰৰ ৰাইজে যদি জিকায় মই ভাবো শিৱসাগৰৰ যিটো ডেভেলপমেণ্টৰ পটেঞ্চিয়েল আছে সেইটো আকস্তুবিৰ হৈ যাব কাৰণ অখিল গগৈৰ যিটো মানসিকতা আৰু আমাৰ যিটো মানসিকতা সেইটো আকাশ আৰু পাতাল মোৰ লগত অখিল গগৈ ভালেই সপ্তাহত অখিল গগৈয়ে কেতিয়াবা মাহত দুদিন কেতিয়াবা সপ্তাহত দুদিন কেতিয়াবা ৰাতিপুৱা গধূলি মোৰ লগত তেওঁ টেলিফোনতে কথা পাতি থাকে কিন্তু তেওঁৰ যিটো চিন্তাধাৰা আৰু মোৰ যিটো চিন্তাধাৰা এই দুটা পৃথক সেইকাৰণে তেওঁক লগত লৈ কাম কৰা দিগদাৰ ধৰক এটা ৰংঘৰৰ কাম আমি আনিলো তেওঁ মানুহক কৈ দিলে মই আনিলো কিবা এটা কৰিলে চৰকাৰে আনে নে MLA আনে আজি যদি নাজিৰাত মই কওঁ যে এখন এয়াৰপোৰ্ট দিম ময়ূৰে কাৰ ক'ব যে মোদীজীক ধন্যবাদ যদি ইয়াত এখন মই হস্পিটেল দিওঁ ময়ূৰে কি ক'ব মুখ্যমন্ত্ৰীক ধন্যবাদ এতিয়া অখিল গগৈয়ে জানে যে ৰংঘৰৰ চিন্তা শিৱসাগৰৰ চিনিয়ৰ চিটিজেনসকলক লৈ মই মিটিং পাৰ্টি কৰিছিলোঁ তাত ইভেন অখিল গগৈক আমি মতাই নাছিলোঁ আৰম্ভণিৰ দিনো অখিলে মোক বাৰে বাৰে ফোন কৰি দাদা মই থাকিমেই বুলি কৈ আছিলে এতিয়া তেওঁ মানুহক জ্ঞান দি আছে যে মই ইমান প্ৰজেক্ট আনিলো এইবিলাক ক'লেতো শিৱসাগৰৰ কোনো উন্নতি নহয় পলায়ন নহয় এইবাৰ তেওঁ ক'ৰ পৰা নাজানো ভালকৈ টকা পইচা বিলাইছে এতিয়া বাওঁপন্থী মানুহে ইমান টকা পইচা ক'ত পাইছে এইটো এটা চাবলগীয়া ভাল বিলাইছে এটা হ'ল শিৱসাগৰত টকা পইচা বিলাই তেওঁ এটা প্ৰমাণ কৰিলে যে হি ইজ নট এ মেন অফ প্ৰিন্সিপল আপোনালোকেও শুনিছে নামঘৰবিলাকত অমুকত ইচ্ছা কৰিলে মই লিষ্টখনো বনাই দি দিব পাৰোঁ ইলেকশ্যনৰ সময়ত কথাটো হ'ল যে তেওঁ টকাটো ক'ৰ পৰা পালে এইটো এটা ডাঙৰ প্ৰশ্ন তাৰমানে হি ইজ নট এ মেন অফ প্ৰিন্সিপল যিটো মানুহে এসময়ত ভাবিছিল সেইকাৰণে মই শিৱসাগৰ ৰাইজক অনুৰোধ কৰিম সুমা বাবাক এইবাৰ আমি হৰুৱাব লাগে কুশল দুৱাৰীৰ বিৰুদ্ধেতো নতুন অভিযোগ একো নাই তেওঁতো দিনত দুবাৰ MLA হ'লেই নতুনকৈ কুশল দুৱাৰীয়ে কোনোবা এজন মানুহৰ গাত সৰুকৈ হাত দিছে নেকি তেওঁতো অতীতৰ গহ্বৰৰ পৰা কথাবোৰ আনিছে এতিয়া সেই সময়ত যি ঘটনা আছিল তাৰ দায়িত্বটোতো পৰেশ বৰুৱাই অলৰেডি লৈ থৈছে এইটো বাকী মানুহৰ গাত কেনেকে দায়িত্ব আহিব পাৰে প্ৰদীপ হাজৰিকাক জিকাই কুশল দুৱাৰীক জিকাই মোৰ কোনো আপত্তি কৰিবলগীয়া কথা একো নাই আমাৰ এপিলটো হ'ল সুমা বাবাক হৰুৱাব প্ৰিয়ংকা গান্ধী কি হৈছিল কাবাৰ বিয়া খাব কি আহিছিল নাজানো দেৱব্ৰত শইকীয়াৰ কাৰণে এইবাৰ প্ৰচাৰ চলাই লাভ নাই মই ভাবিলো কিবা প্ৰিয়ংকা গান্ধীয়ে কাবাৰ বিয়া বাৰু খাব আহিছিল নেকি মিটিঙত আহিছিল কোনো গমেই নাপালে দেখোন ভালকৈ মিটিংটো নহল নেকি মানে কোনেও গমেই নাপালে ময়ো গমে আজি আপোনালোকে কওঁতে গম পাইছো তেওঁ আহিছিল এইকেইদিনত আহিছিল 136 আছিল কংগ্ৰেছৰ দিনত 70 বছৰ কংগ্ৰেছে দিলে 136 হিমন্ত বিশ্ব শৰ্মাই 5 বছৰ দিলে 280 কোনেও কোৱা নাই সেই শব্দ মোৰ মুখৰ পৰা নোলায় আৰু দিম বুলি ক'লেই কংগ্ৰেছেওতো কৈছিল দিম বুলি কংগ্ৰেছে কিমান দিলে স্বাধীনতাৰ পিছত 136 আমি একেলগে দিলো 280 গতিকে বাগিচাৰ মজদুৰেতো আপোনালোকে প্ৰভুক কৰিলেও বিজেপিক ভোট দিব
মোৰ পৰা একদম এনেকে লিখি লওক 100%। বিয়া পাতাই দিম আকৌ। বিয়া নাপাতা ল'ৰা কিবা দি দিলে সি বিয়া নাপাতাকৈ থাকি যাব। তাতকৈ আজি কলোৱে না বিয়া পাতিলে অৰুণোদয় এটা দি দিম বুলি, বিয়া পতুৱাব লাগিব চবকে।